কাৰোবাক জানিবলৈ বা বুজিবলৈ চিনাকি হ'বই লাগিব তেনে কথা কেতিয়াবা নহ'বও পাৰে। মই যিজনী ছোৱালী দেখুৱাইছোঁ সেই ছোৱালীজনী মোৰ চিনাকি নহয়। তেওঁৰ নামটো ইতিমধ্যে আপোনালোকে দেখিছে। ইয়াক বাদ দি তেওঁৰ বিষয়ে মই একো নাজানো, কিন্তু তেওঁ যিটো কাম কৰিছে সেই কামটোৱে মোক উৎসাহিত কৰিছে আৰু তেওঁৰ বিষয়ে কিবা এটা ক'বৰ বাবে মোৰ ইচ্ছা জাগিছে। আমি নলবেৰা আমাৰ কাৰণে আজিৰ দিনটো বৈধ্য ভাল লগা। 1985 চনৰ 14 আগষ্ট তাৰিখে আমাৰ নলবাৰী জিলাখনে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিছিলে আৰু পূৰ্বতে কামৰূপ জিলাৰ এটি অংশ আছিল। হয়, ই বৰ সৰু কাম নহয়। মই ভাবোঁ ইও এটা জটিল কাম। লগতে এই কামটোত যথেষ্ট দায়বদ্ধতাৰ কথা আছে, কাৰণ এই কামটোৰ লগত এই ছোৱালীজনীয়ে আওপাকে জাতিটোৰ বাবে কিছু কামো কৰিছে। আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। তাঁতশালত সপোন ৰচা প্ৰতিগৰাকী শিপিনীলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছো। মোৰ পিছে একেদিন তাঁত বোৱা হোৱা নাই, যিহেতু বেলেগ কিবা কিবি কাম কৰিছো আৰু এনেকে থৈ দিছো, মানে বৰষুণৰ পানী পৰে সেইকাৰণে। নিজৰটো উৎপাদন কৰিছে, ইয়াৰ লগতে জাতিটোৰ বাবে এটা দায়বদ্ধতাৰ কাম কৰিছে। আমি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ' দেখা পাওঁ। ভিডিঅ'বোৰ দেখি আপোনালোকৰ এক প্ৰকাৰ এনে পৰিস্থিতি হৈছে যে কেতিয়াবা কিছুমান ভিডিঅ' আপুনি দেখিলেই আপোনাৰ খং উঠি আহে আৰু আপুনি ভাবে যে এই মানুহবোৰৰ কাম বন নাই, কেৱল এই কথাবিলাকেই কৈ থাকে। এই ছোৱালীজনী এই কামখিনি তাৰ ভিতৰত নপৰে। যুৱতীগৰাকীয়ে তাঁতশালৰ কাম কৰিছে। আমি সকলোৱে বুজি পাওঁ যে অসমৰ তাঁতশাল আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ। উজনিয়ে নামনিয়ে এতিয়াও তাঁতশালৰ শিপিনী বয়। আমাৰ বিহুগীতত সেই ধৰণে কথা উল্লেখ আছে। কিন্তু সময় বাগৰাৰ লগে লগে অসমৰ থলুৱা বস্ত্ৰ উদ্যোগৰ এক ডাঙৰ সংকট আহিছে আৰু এই সংকট আৰম্ভ হৈছে শিপিনীৰ অভাৱৰ পৰা। অৰ্থাৎ থলুৱা উৎপাদন, কিন্তু আমাৰ থলুৱা শিপিনীৰ অভাৱ। আমি আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বহু ঠাইত আমি দেখিবলৈ পাওঁ শিপিনী নাই বাবে পশ্চিমবংগৰ পৰা মহিলা লৈ অনা হৈছে। আপুনি যদি শুৱালকুছিত যায়, তাতো দেখিব দূৰ দূৰণিৰ ঠাইৰ পৰা তাঁতশালত বহিবলৈ যুৱতীসকল আহিছে। থলুৱাভাৱে এক সম্ভাৱনা প্ৰৱণ এটা উদ্যোগ হোৱাৰ পিছতো সেই উদ্যোগটোৰ প্ৰতি আমাৰ এই প্ৰজন্ম বৰ বেছি আকৰ্ষিত নহয়। সেই অৰ্থত এই মৰম লগা ছোৱালীজনীক মই আজি মোৰ ভিডিঅ'টোৰ নিৰ্বাচিত এটা চৰিত্ৰ হিচাপে লৈছোঁ। কিছুমান কথাৰ উত্তৰ দিব লগা নহয় যদিও মানে দিব লগা হৈ যায়, নহলে বা ভাবে আৰু তেওঁলোকে দুৰ্বল বুলি। এছামৰ মতে টাউনত কাম কৰিব নগলে ছোৱালীজনী স্মাৰ্টে নহয়। এইফালে ছোৱালী যিকোনো কামেই নকৰক কিয়, ঘৰত যে কামবোৰ কৰি থাকো বা তাঁত বৈ থাকো, কিছুমানে ভাবে পৃথিৱীৰ কথা নজনা এজনী বুৰ্বক ছোৱালী। মোৰ প্ৰয়োজন হোৱা নাই টাউনত গৈ কাম কৰিব, সেইবাবে যোৱা নাই। যদি মানে কেতিয়াবা প্ৰয়োজন হয়, ভগৱানৰ কৃপা সেইখিনি যোগ্যতাও আছে যে এটা কাম কৰি ভালকৈ খাব পাৰিম। বাৰু এতিয়া দুপৰীয়াৰ সময়, পিঁয়াজ নহৰু কাটি মেলি ললো, কাৰণ কিবা বনাম। তাৰে পিছতে একদম ঘৰৰে দৈ গাখীৰ আছিলে, তাকে খাই ললো। এয়া দেখিছে নহয়, পাৰ মাংস বনাম। মানে এইটো ভিডিঅ' ৰোৱা নুঠাৰ পিছদিনাখনৰে হয়। ৰোৱা নুঠাৰ দিনাখনে যিহেতু একো মাংস চাংস খোৱা নহল, মানে মঙলবাৰ আছিল, সেইকাৰণে আজি এতিয়া বনাব ধৰিছো। আৰু এইফালে আকৌ দুপৰীয়া চাহকাপ খাবৰো হল নহয়, আৰু এটা চুলাত ধুনীয়াকৈ চাহ বহাই দিলো, লগতে এটা চুলাত আৰু কেৰাহীটো বহাই দিছো, মানে মাংস বনাম। অকণমান পিছতে চাহৰ উতলো আহিলে, লগতে এতিয়া মই চাহখিনি চেকিব ধৰিছো। সেয়েহে এইফালে আকৌ মাংসখিনি বহাই দিব দিছো আৰু ধুনীয়াকৈ এতিয়া চাহ খাই মাংস একদম পুৰা বনাই
বনাই আছোঁ। কোনে কোনে বাৰু পাৰ মাংস খাই ভাল পায় জনাবচোন এবাৰ। আৰু পাৰ পিছে আমাৰ ঘৰৰে হয়। ভাত পানীও খালোঁ। পিছে ভিডিঅ'টোহে মোৰ মানে কৰা নহ'লে, মোবাইলটোৰ চাৰ্জ নাছিলে, সেইকাৰণে অফ হৈ থাকিলে। এইখিনি আৰু আবেলিৰ সময়। গাঁৱৰ ঘৰখনত গৰু ছাগলী হাঁহ পৰা নাথাকিলে অসম্পূৰ্ণ হয়নে? আজি অকণমান ইহঁতৰ লগতে থাকিলোঁ। আৰু এই চুকলি সাংঘাতিক বদমাছ। ঘৰৰ ভিতৰত যাই যে তাই কিমান উৎপাত কৰে, আৰু দেখিছে নহয় কিমান মোৰ ওপৰত জঁপিয়াই জঁপিয়াই উঠে। পিছে মুকলি আকৌ ভাল। এইফালে আৰু গধূলি হ'বৰে হ'ল, সেয়েহে একদম তাড়াতাড়ি চোতাল বাট সৰাত লাগিছোঁ। আৰু মায়ে গৰু ছাগলী হাঁহ সকলোবোৰ বান্ধিলে। এজনী নলবাৰী ছোৱালী খুব ধুনীয়াকৈ কথাৰ বিৱৰণো দিছে, আপোনালোকে দেখিবলৈ সক্ষম হৈছে। আৰু এই বিৱৰণৰ পৰাই এই ছোৱালীজনীৰ ঘৰখনৰ প্ৰতি থকা দায়িত্ব, গাঁৱৰে জীয়ৰী সপোন সুন্দৰীৰ প্ৰকৃত অৰ্থ প্ৰকাশ পাইছে। আমি এটা প্ৰজন্মক খুব বেছি প্ৰয়োজন হৈছে। আপুনি পঢ়া শুনাই কৰি যিমানেই ডিগ্ৰী নলওক কিয়, কৰ্ম জীৱনত আপুনি নিজক নতুনকৈ সজোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈছে। অসমৰ বাবে প্ৰত্যাহ্বান নহয় যদি আমি সৰুৰ পৰা দেখি থকা কামবিলাকৰ প্ৰতি আকৰ্ষিত হওঁ। বস্ত্ৰ উদ্যোগ তেনে এটা শিল্প। আমি অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কওঁ। শুৱালকুছিত আজি শিপিনীৰ অভাৱ। লখিমপুৰ ঢকুৱাখানাৰ ফালে মই গ'লে দেখোঁ তাতো শিপিনীৰ অভাৱ। মাজুলীত শিপিনীৰ অভাৱ। নামনি অসমৰ বহু ঠাইত তাঁতশাল আছে, আমাৰ নলবাৰীতে ভৰি আছে, দক্ষিণ কামৰূপতো ভৰি আছে, তাতো শিপিনীৰ অভাৱ। আমি কথাষাৰ উপলব্ধি কৰা নাই যে শিপিনীৰ অভাৱৰ ফলত কি হৈছে। শিপিনীৰ অভাৱৰ ফলত আমাৰ এনেকুৱা বহু যুৱতী কৰ্ম সংস্থাপনহীনতাৰ মাজত আছে, অৱসাদত থাকে, চিন্তাত থাকে, কিছু পৰিমাণে নিজৰ জীৱনটোক লৈ অতিষ্ঠ হয়। আৰু সৰ্বশেষতভাৱে বিয়াখনেই মোৰ শেষ সম্বল। আমাৰ প্ৰত্যেকজন যুৱক যুৱতীৰ বাবে আটাইতকৈ ডাঙৰ বিষয়টো হৈছে আত্মসংস্থাপন। যি মানুহৰ আত্মসংস্থাপন থাকে সেই মানুহ স্বাভিমানী হয়। যি মানুহৰ আত্মসংস্থাপন থাকে সেই মানুহে নিজৰ পৰিচয় নিজে তুলি ধৰিব পাৰে। আমি কওঁ কামত সৰু বৰ নাই, কিন্তু মনৰ ভিতৰৰ পৰা আমি নকওঁ। কিছুমান কাম কৰিলে আমি নিজে নিজে সৰু হৈ যাওঁ বুলি সদায় আমি অনুভৱ কৰোঁ, যাৰ ফলশ্ৰুতিত আপুনি কামটোত সাংঘাতিকভাৱে বুদ্ধিমত্তাৰে কৰিব পাৰিলেও আপুনি নকৰে, কাৰণ এই কামটো কৰিলে আপুনি সৰু হৈ যাব বুলি অনুভৱ কৰে। এনে দেধাৰ উদাহৰণ আছে। আৰু তাৰ সেই দেধাৰ উদাহৰণৰ মাজত নলবৰীয়া এই ছোৱালীজনী মোৰ চৰ্চাৰ বিষয় হৈছে। কাৰণ তাই লাজ কৰা নাই, ভয় কৰা নাই। জাতীয় সম্পদটোৰ তাঁতশালক কেনেকেনো তাঁতশালৰ কাম কৰে সেই সম্পৰ্কেও তেওঁ বুজাবলৈ চেষ্টা কৰিছে। এইটো ভিডিঅ' আপোনালোকৰ অনুৰোধত, মানে বহুতে কৈ আছিলে তুমি কেনেকৈনো পাৰিটো লগোৱা দেখুৱাবাচোন, আৰু আহক আজি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব লৈছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়া সকলোবোৰ গম পাব। সেইদিনাখনে বাতি কৰাৰ পিছতে মই ববিন দুটাত সূতাখিনি মেৰিয়াই লৈছিলোঁ, আৰু এয়া শালত অনাৰ পিছত ধুনীয়াকৈ ববিনটো সিটিয়ে মানে গাড়ী পিনে মেৰিয়াই থৈছোঁ। তাৰে পিছতে এতিয়া বোৱা আৰু ৰাসত ভৰাব লাগিব। যিহেতু মই ৰঙা পাৰিটো যি বুই আছিলোঁ সেই পাৰিটোৰ ৰঙা সূতা অকণমান আগত কাটি লৈছোঁ, যাতে মই মেৰিয়াই ল'ব পাৰোঁ সেউজীয়া সূতাডালে সিটি। সিমানখিনি জোখত কাটি লৈছোঁ। আৰু মূৰবিলাক ধুনীয়াকৈ আপোনালোকে বান্ধি বান্ধি থৈ দিব, নহ'লেতো গম নাপাব ন কোনডাল সূতা আগৰ কোনডাল সূতাত পিছৰ। আৰু মই মূৰবিলাক ধুনীয়াকৈ গাঁঠি লগাই লগাই থৈ দিছোঁ। আৰু শালত অনাৰ পিছত এনেকৈ দুডাল খুলীয়াত লৈ পিনে ধুনীয়াকৈ বহল কৰি দিছোঁ। আৰু এতিয়া চাওক মই কেনেকৈ জইন কৰিছোঁ। ৰঙা সূতাডাল আৰু এয়া সেউজীয়া সূতাডাল ধুনীয়াকৈ সমান কৰি লৈছোঁ। লৈ পিনে একদম মানে প্ৰথমে মেৰিয়াইছোঁ, মেৰিয়াই পিনে এয়া অকণমান চিধা কৰি দি পিনে আকৌ অকণমান মেৰিয়াই দিছোঁ। আৰু এয়া দেখিছে নহয় জইন লাগি গৈছে। মই বাৰু আপোনালোকক দেখুৱাৰ আগত কেইডালমান সূতা এনেকৈ জইন কৰিছোঁৱে। আৰু আপোনালোকে যদি মানে মই কোৱাত বুজিও পোৱা নাই, আপোনালোকে ভালকৈ মন দি চাব, তেতিয়া মানে গম পাই যাব গোটেইখিনি। আৰু মই সম্পূৰ্ণকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যদি তেনেকৈও বুজি পোৱা নাই মোক মানে কমেণ্টত জনাব, পুনৰ আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মই 4ডাল সূতাকৈ জইন লগাইছোঁ প্ৰথমে, লগাই পিনে সেয়া আমাৰ কাপোৰৰ পিনে ধুনীয়াকৈ টানি লৈ গৈছোঁ। যেতিয়া টানি লৈ গৈছোঁ, যিডাল বোৱা জোৰ
মানে ৰঙা সূতাডাল আছিলে তেনেকৈ মানে সেউজীয়া সূতাডালো গুচি গৈছে মানে একো প্ৰব্লেম নোহোৱাকৈ আৰু দেখিছে নহয় এটা পাৰি মোৰ সম্পূৰ্ণ হৈ গৈছে লগতে এনেকৈ গাঁঠি দি ধৰিছোঁ এতিয়াহে আহোঁ মেইন কথাটোলৈ মানে যদি আপুনি প্ৰথম পাৰিটো দিব তেতিয়া কেনেকৈ ভৰাব হয়নে এতিয়া ৰঙা সূতাখিনি থকাৰ কাৰণে মই মেৰিয়াই পিনে লগাইছোঁ যদি ৰঙা সূতাখিনি নাথাকে প্ৰথম যেতিয়া আৰম্ভণি কৰিব লগা হয় তেতিয়া কেনেকৈ মই কৰিছিলোঁ আমাক এক কণীৰ কাৰণে লাগে দুডাল সূতা মানে এইটো জাকিৰো এডাল সূতা লগতে সেইটো জাকিৰো এডাল সূতা আৰু মই প্ৰথমে এটা জাকিৰ কাৰণে এডাল সূতা ধুনীয়াকৈ ভৰাই লৈছোঁ নেক্সট আকৌ এইটো জাকিৰ কাৰণেও এডাল সূতা ভৰাই লৈছোঁ মানে দুডাল সূতা হৈ গ'ল আৰু আমি যেনেকৈ সূতা ছিঙিলে জৰাও ৰাহৰ খাতিত ভৰাই দিওঁ তেনেকৈয়ে এটা এটা ৰাহৰ খাতিত ভৰাই লৈছিলোঁ লৈ পিনে গাঁঠি মাৰি কিনে বুইছিলোঁ অলপমান প্ৰথমতে কষ্ট হয় বাৰু পিছত মানে কৰোঁতে আপোনালোকৰ অভ্যাস হৈ যাব আৰু এয়া মই দেখিছে নহয় আজি বুইছোঁ কেনেকুৱা হৈছে জনাব আৰু ইয়াৰ দ্বাৰা তেওঁ পৰিয়ালটোক সকাহ দিয়াই নহয় তেওঁ নিজৰ ব্যস্ত ৰখাৰ লগতে এটা আৰ্থিক উৎপাদনো তেওঁৰ হৈছে আৰু ইয়াৰ লগতে তেওঁৰ মানসিকতাও তাৰ মাজত প্ৰকাশ পাইছে এনে নহয় যে ছোৱালীজনী আন ভিডিঅ' বনোৱা নাই আন বহু ভিডিঅ' ছোৱালীজনীৰ প্ৰফাইলত গ'লে আপোনালোকে দেখিবলৈ সক্ষম হ'ব অৰ্থাৎ এই ছোৱালীজনীক যদি মন কৰে এই ছোৱালীজনীয়ে গাঁৱৰ সমাজখনৰ লগত যেনেকৈ তাই মিলিছে যেন মোৰ লাগিছে তেনেকৈ তাই বাহিৰৰ সমাজখনৰ সৈতেও এটা সংস্পৰ্শ ৰাখিবলৈ সক্ষম হৈছে লাইট লুম যোৱাৰ পিছত সাংঘাতিক ঠাণ্ডা পাইছোঁ দেখিছে নহয় পৰিৱেশটো এইফালে বতাহ দি আছে লগতে কিনকিনীয়া বৰষুণ সেইকাৰণে ভাবিলোঁ গৰম গৰম লেমন টি খাওঁ আৰু লগতে পাপৰ আৰু এয়া গাড়ীত হিট দি পিনে বহিছোঁ ৰাইজ উপায় নোহোৱা হৈ গৈছে আৰু এইটো এজনী অসমীয়া জীয়ৰীৰ থকা উচিত অসমৰ যুৱকৰ থকা উচিত কামটো খুব হৃদয় দি কৰিব লাগে কামটো কৰোঁতে সদায় নিজৰ দায়িত্ববোধৰ লগতে আওপাকে যে জাতিটোও তাত জড়িত আছে জাতিটোৰ যে মান সন্মানো তাত জড়িত আছে এই কথাষাৰ আমি উপলব্ধি কৰা এটা পৰিৱেশৰ মাজত থাকিব লাগে গতিকে নলবৰীয়া এই যুৱতীগৰাকীক মই স্বাগতম জনাইছোঁ খুব সুন্দৰ এই চৰিত্ৰবোৰ মোৰ চকুৰ সন্মুখেদি যিমানেই বিচৰণ কৰে মই সিমানেই উৎসাহিত হওঁ আৰু মই আপোনালোকক জনাবৰ বাবে সেই চৰিত্ৰবোৰক চিনাকি কৰাই দিবৰ বাবে উদগ্ৰীৱ হৈ পাৰোঁ আশা কৰিম যুৱতীগৰাকীৰ তাঁতশালৰ এই ব্যস্ততাই এদিন তেওঁৰ পৰিচয়ক অলপ পৃথক কৰিব আৰু মই এইটোও আশা কৰিম এদিন নলবাৰী গ'লে এই যুৱতীগৰাকীৰ ঘৰলৈ গৈ সন্মুখৰ পৰা তেওঁৰ তাঁতশালৰ কাম কাজবোৰো মই চাবলৈ চেষ্টা কৰিম ভণ্টি মই তোমাক জনাওঁ তুমি হৈছা গাঁৱৰ জীয়ৰী সপোন সুন্দৰী এনেকৈ কাম কৰা কামটোক আৰু যত্ন সহকাৰে কৰি তাক প্ৰসাৰ কৰিবলৈ চেষ্টা কৰা ভণ্টি মই তোমাক কওঁ যে শিপিনীৰ কিন্তু এতিয়া যথেষ্ট সমাদৰ আমাৰ পাট মুগা আমাৰ পাটৰ কাপোৰযোৰ আমাৰ মুগাৰ কাপোৰযোৰ আমাৰ গামোচাখন চাদৰ মেখেলা বিভিন্ন জনগোষ্ঠীয় যিসমূহ সাজপাৰ সেইসমূহৰ কাম কাজ যদি তুমি নিয়াৰিকৈ কৰা তেতিয়া কেৱল তোমাৰ এটা সুন্দৰ সংস্থাপনেই নহয় জাতিটোৰ প্ৰতি এটা ডাঙৰ দায়বদ্ধতা প্ৰকাশ কৰা হ'ব যিটো তুমি কৰিবলৈ আৰম্ভ কৰিছা আৰু তুমি কৰিবলৈ আৰম্ভ কৰাৰ কাৰণে ভণ্টি আজি মই এই ভিডিঅ'টো বনাইছোঁ মই ভাবোঁ তেওঁ এই ভিডিঅ'টো দেখিবলৈ সক্ষম হ'ব তেওঁলৈ শুভেচ্ছা জনাইছোঁ আৰু ছোৱালীজনীক আপোনালোকেও মৰম দিব উৎসাহিত কৰিব যাতে গাঁৱৰ জীয়ৰী সপোন সুন্দৰী এই যুৱতীগৰাকীয়ে তাঁতশালৰ মাজেদি সমগ্ৰ অসমক জাকত জিলিকা কৰিবৰ বাবে এটা মূলা গাভৰুৰ ৰূপ গ্ৰহণ কৰিব শুভেচ্ছা জনাইছোঁ আৰু ছোৱালীজনী সম্পৰ্কে আপোনালোকে কি ভাবে তেওঁক আপোনালোকে যদি জানে তাৰ বিষয়ে বিৱৰণ দিব পাৰে মোৰ সৈতে সংযোগত থাকিব ধন্যবাদ